এসময়ত জামিল নামেৰে ব্ৰাহ্মণ আছিল, বেশ্যাৰ সৈতে জীৱনভৰ বসবাস কৰিছিল। ঈশ্বৰৰ নাম মুঠেই নলৈছিল, ঈশ্বৰৰ নাম দৈৱৰ বশে কনিষ্ঠী পুত্ৰন, দৈৱৰ বশে কনিষ্ঠী পুত্ৰৰ নাৰায়ণ দিছিল। মৃত্যুৰ বেলিকা তিনি যমদূত আহিল, ভয়তে সৰু পুত্ৰক নাৰায়ণ বুলি মাতিল। সৰু পুত্ৰৰ নামতে দেৱদূত আহিল, যমদূতৰ হাতৰ পৰা অজামিলক কাঢ়ি নিল। দেখিলানে অজামি নামতেই তৰিল, নামৰ দ্বাৰা তেওঁ বৈকুণ্ঠত বহিল। এই কথা কীৰ্তনৰ মাজত আছিল, শংকৰ গুৰুৱে নৰলোকৰ, শংকৰ গুৰুৱে নৰলোকৰ উদ্ধাৰৰ বাবে দি ৰাখিছিল। জগতৰ নৰলোক নিমিষতে তৰক, অজামি লোপাখ্যান সমাজত থাকক। তাকে বুজি পঢ়ি সমাজক স্বৰূপত দিলো, শংকৰ মাধৱ গুৰুৰ চৰণত ধৰি। দাস সুন্দৰে নাম প্ৰচাৰ কৰোঁ, লোৱা নাম হৰি নাম, লোৱা নাম হৰি নাম, কৃষ্ণ কৃষ্ণ ৰাম ৰাম, ৰাম নামে কলিৰ সাৰ, সেয়ে কৰে জগতৰ উদ্ধাৰ। ৰাম নামে কলিৰ সাৰ, সেয়ে কৰে জগতৰ ঋণাৰ।